How will my married life? নমস্কাৰ, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে কোনবিলাক এনেকুৱা এষ্ট্ৰলজিকেল কম্বিনেশ্যন যোনে দেখায় যে আপোনাৰ মেৰিড লাইফটোত প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। তো তেনেকুৱা কিছুমান কম্বিনেশ্যনৰ ওপৰত আমি আলোচনা কৰিম। চবচে প্ৰথম কম্বিনেশ্যনটো হৈছে যে যদি আপোনাৰ লগ্নত সপ্তমৰ অধিপতি যদি অশুভ হয়, অশুভ গ্ৰহ হয়, যেনেকৈ যদি আপোনাৰ সপ্তম অধিপতি যদি শনি, যদি কুম্ভ ৰাশি থাকে তেতিয়াহ'লে শনি হ'ব, যদি বৃশ্চিক ৰাশি থাকে তেতিয়াহ'লে মংগল হ'ব। যদি অশুভ গ্ৰহ অধিপতি হয় আৰু সেই অশুভ গ্ৰহৰ অধিপতি গৈ পেলাই লগ্নৰ লগত যদি কিবা ৰিলেশ্যন বনাইছে, লগ্নৰ লগত যদি সম্পৰ্ক বনাইছে, তাৰ লগত যদি কনজাংশ্যনত যদি বহিছে সিটোৰ লগতে, বা ধৰি লওক লগ্নৰ লগত যদি ৰাশি পৰিৱৰ্তন কৰিছে, তেনেকুৱা লগ্নৰ ৰাশিত যদি সি গৈ বহিছে আৰু তাৰ ৰাশিত যদি সি লগ্ন অধিপতি যদি বহিছে, তেতিয়া আপোনাৰ দেখা যায় যে আপোনাৰ মেৰিড লাইফটো এটা বেয়া দিশত হ'ব পাৰে, মানে আপোনাৰ মেৰিড লাইফটো আপোনাৰ এটা প্ৰব্লেমেটিক ছিটুৱেশ্যনত আপোনাক পেলাব পাৰে। ইয়াৰ পাছৰ কম্বিনেশ্যনটো কথা পাতোঁ, যদি আপোনাৰ যদি সপ্তম স্থানত, সপ্তম ঘৰটোত যদি অশুভ গ্ৰহ বহি থাকে, শনি, ৰাহু, কেতু এনেকুৱা যদি গ্ৰহ বহি আছে সপ্তম স্থানত, আৰু তাৰপিছত যদি আপোনাৰ লগ্ন অধিপতি গৈ পেলাই যদি শুক্ৰৰ ৰাশিত, বা ধৰি লওক শুক্ৰৰ লগত যদি বহি যায়, যেনেকৈ শুক্ৰ ৰাশিত তুলা ৰাশিত যদি বহি যায়, বা বৃষ ৰাশিত যদি বহি যায়, বা ধৰি লওক শুক্ৰৰ লগত যদি কোনোবা এটা ঘৰত বহি আছিল, তৃতীয় স্থান, ষষ্ঠ বা পঞ্চমত বহি আছে যদি, তেতিয়াও এনেকুৱা দেখা যায় যে আপুনি আপোনাৰ ৱাইফৰ প্ৰতি বা ধৰি লওক আপোনাৰ হাজবেণ্ডৰ প্ৰতি বহুত বেছি মৰম থাকিব, চেনেহ থাকিব, তেওঁলোকৰ প্ৰতি আপোনাৰ বেছিকৈ এট্ৰেকশ্যনটো থাকিব, কিন্তু তেওঁৰ ইমান এটা মৰম চেনেহ বা ইমান এটা এট্ৰেকশ্যন আপুনি আপোনাৰ লাইফত নাপায়। তাৰপিছত যদি আমি আলোচনা কৰোঁ যে আপোনাৰ যদি জন্মকুণ্ডলী সপ্তম অধিপতি যদি অশুভ, যেনেকৈ যদি সপ্তম অধিপতি যদি বৃহস্পতি, তাত যদি আপোনাৰ কেনেবাকৈ মীন ৰাশি হৈছে সপ্তম অধিপতি সপ্তম ঘৰত, আৰু সেই সপ্তম ঘৰৰ অধিপতি যদি গৈ পেলাই শনি, ৰাহু, কেতুৰ লগত যদি বহিছে, আৰু সেই তেনেকৈ সপ্তম অধিপতি অশুভ হৈ পেলাই যদি নাবামচা লগতো যদি নাবামচা শুৱনিখনতো যদি অশুভ হৈ আছে, সেই বৃহস্পতি যদি নাবামচা শুৱনিখনতো যদি পীড়িত অৱস্থাত আছে, তেতিয়া আপোনাৰ দেখা যায় যে মেৰিড লাইফত আপোনাৰ বিচ্ছেদ হোৱাৰ সম্ভাৱনা থাকে, বা ধৰি লওক মেৰিড লাইফটো আপোনাৰ নচলিব পাৰে। খুব বেছি 2-3 বছৰ পিছত আপোনাৰ ডিভ'ৰ্চ হ'ব পাৰে, তেনেকুৱা টাইপৰ প্ৰব্লেম কিছুমান আছে। আপোনাৰ যদি শুৱনিখনত সপ্তম অধিপতি আৰু লগ্ন অধিপতি যদি ইটোৱে সিটোৰ পৰা ষষ্ঠ, দ্বাদশ বা ষষ্ঠ, অষ্টম স্থানত যদি থাকে, যেনেকৈ ধৰি লওক আপোনাৰ লগ্ন অধিপতি বহি আছে আৰু আপোনাৰ সপ্তম অধিপতি গৈ পেলাই বহি আছে ষষ্ঠ ঘৰত, 6th হাউচত যদি বহি আছে, এচেণ্ডেণ্টত আপোনাৰ লগ্নত যদি আপোনাৰ লগ্ন অধিপতি যেনেকৈ আপোনাৰ হৈ গ'ল, আপোনাৰ যেনেকৈ বৃশ্চিক লগ্ন হৈ গ'ল, বৃশ্চিক লগ্নৰ যদি মংগল যদি আপোনাৰ লগ্নতে বহি আছে আৰু আপোনাৰ সপ্তম অধিপতি শুক্ৰ যদি গৈ পেলাই ষষ্ঠ ঘৰত বহি আছে, ষষ্ঠ ঘৰত যদি আপোনাৰ মেঘ ৰাশিতে যদি বহি আছে, এইটোৱে সেইটোৰ পৰা ষষ্ঠ, অষ্টম পজিশ্যনত হৈ যাব। যেনেকৈ হৈ গ'ল যে আপোনাৰ লগ্নৰ পৰা যদি আমি হিচাপ কৰোঁ, তেতিয়াহ'লে সি হৈ যাব ষষ্ঠ ঘৰত, আৰু সেই ষষ্ঠ ঘৰটোৰ পৰা যদি আমি কাউণ্ট কৰোঁ, 6th হাউচটোৰ পৰা যদি কাউণ্ট কৰোঁ, তেতিয়া আপোনাৰ লগ্ন অধিপতি হৈ যাব অষ্টমত। তেতিয়াহ'লে সেইটো কম্বিনেশ্যনত যদি বহি থাকে, সেইটো পজিশ্যনত যদি বহি থাকে, তেতিয়া আপোনাৰ বিবাহিক জীৱনটো কেতিয়াও ভালকৈ নচলে বা সোনকালে তাত বিচ্ছেদ হোৱাৰ সম্ভাৱনা থাকে। লগ্ন শুৱনিটো যদি চতুৰ্থ আৰু সপ্তমত যদি অশুভ গ্ৰহ থাকে, যেনেকৈ শনি চতুৰ্থত আছে আৰু সপ্তমত মংগল আছে, তাৰপিছত সেই তেনেকেই আপোনাৰ নৱাংশ শুৱনিখনতো যদি চতুৰ্থ আৰু সপ্তমত যদি অশুভ গ্ৰহ থাকে, যেনেকৈ চতুৰ্থত যদি আকৌ তাত শনি দেখা যায় আৰু সপ্তমত ৰাহু দেখা যায়, তেতিয়াহ'লে কিন্তু আপোনাৰ বিবাহিক জীৱনটো আপুনি আনন্দবিলাক উপভোগ কৰিব নোৱাৰিব, আৰু আপোনাৰ বিবাহিক জীৱনটো সদায় দুখতে যাব, সদায় কষ্টই ভোগ কৰিব লাগিব।